নমস্কাৰ বন্ধুসকল, ভোলানাথ দাস ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। মই বৰ্তমান ঢকুৱাখানাৰ যি বঙলা চাপৰি, এই বঙলা চাপৰিত উপস্থিত। আজি মই আপোনালোকক বঙলা চাপৰি কিছু প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাম বুলি ভাবিছোঁ। এয়া মই আহি আছোঁ যি বঙলা চাপৰি অৰ্থাৎ বলাইঘাটৰ যি ৰাস্তা, সেই ৰাস্তাৰ পৰা আহি আছোঁ। এখন বঙলা চাপৰি চাওক, এইখন বঙলা চাপৰি সেউজীয়া হৈ আছে পৰিৱেশটো। যি ঠাইত এই আহাৰ শাওণ মাহত এককাল পানী থাকে, যি ঠাইত মানুহে জাল জৰি পাতি মাছ ধৰে, সেই ঠাই আজি চাওক শুকান হৈ আছে, পানী নাই। গোটেই কহুৱা বিৰিণা এয়া জংঘল সদৃশ হৈ আছে। এনেকুৱা ঠাইত এতিয়া মানুহে কি কৰে, উপায় নোহোৱা হৈছে মানুহৰ। বৰ্তমান বতৰৰ যি তাৰতম্য, ৰ'দ হ'লে হৈয়ে থাকে, বৰষুণ হ'লেও হৈয়ে থাকে। খেতি কৰা খেতিয়কসকলৰ কাৰণে সমস্যা হৈছে, আমাৰতো সমস্যা হৈছেই। এতিয়া খেতিৰ মাটিবিলাকত চাওক জংঘল হৈ আছে। আৰু জংঘল হ'লে মানুহে সেই জংঘলৰ মাজত কি কৰিব, যিহেতু পানী দুনি নাই। ইয়াত বাও ধানে হয়তো নাচি থাকিল হয়। এতিয়া যিসকলে বাও দিছিল, সেই বাও এইবোৰ চাই লওক, সেয়া বাও হাবি গজিছে। বাৱনীত পানী নাই, বাও উঠিবলৈ ইচ্ছা কৰা নাই। গতিকেলৈ খেতিয়ক শ্ৰেণীৰ মানুহ খেতিৰ ওপৰতে নিৰ্ভৰ কৰে। গতিকে খেতি নহ'লে খেতিয়ক শ্ৰেণীৰ মানুহৰ চিতাতে মৰণ। এতিয়া পানী নাই, ঢকুৱাখানাত পানী নাই। পানী নহ'লে কেনেকৈনো বাও খেতিটো আপোনাৰ হ'ব। এতিয়া ইমান দিনত বাও হয়তো এককাল হ'লহেঁতেন পানী হোৱা হ'লে। এতিয়া পানী নাই, পানী নোহোৱাৰ কাৰণে বাওটো এতিয়া মাটিতে আছে, ওপৰলৈ অহাই নাই। গতিকেলৈ পানী নোহোৱাৰ কাৰণে খেতিয়কসকলৰ বিপদ হৈছে, ভৱিষ্যত অন্ধকাৰ হোৱা দি হৈছে। আমাৰো অলপ আগলৈ মাটি আছে, তাতে আমি বাও দিছিলোঁ। এতিয়া বাও মাটিতে আছে, ওপৰলৈ অহা নাই। গতিকে আঘোণ মাহত পথাৰলৈ দাৱনীয়ে কাঁচিখন লৈ যাব পৰা অৱস্থাটো নহ'বগৈ যেন লাগিছে। আৰু বীৰ এপাত লৈ ডাঙৰীয়া ভাগ খোজ মাৰি অনা যি আমাৰ নিয়ম, সেই নিয়ম এটা সময়ত নোহোৱা হ'ব যেন লাগিছে। প্ৰকৃতিৰ যি লীলা, প্ৰকৃতিয়ে সুবিধা নিদিলে ক'তনো খেতি পথাৰ কৰিব পাৰিব। গতিকেলৈ এই বিষয়টো অকণমান চিন্তিত হৈ পৰিছে। কাৰণ খেতি পথাৰ নহ'লে সাধাৰণ খেতিয়ক শ্ৰেণীৰ মানুহ চলাত বিশেষ সমস্যা হয়। সেয়েহে আপোনালোকৰ আগত কথাটো ব্যক্ত কৰিছোঁ, মনৰ ভাৱ প্ৰকাশ কৰিছোঁ। কি হ'ব কি নহ'ব বিষয়টো অকণমান অৱগত কৰিছোঁ। আপোনালোকৰ ফালে পানী হৈছেনে? বাও খেতিবিলাক ডাঙৰ হৈছেনে? জনাবচোন। আমাৰ ফালে কিন্তু বাও খেতি মাটিতে লাগি আছে, শালি খেতিটো কৰিবই পৰা নাই। কঠীয়া এতিয়া পাৰিছিলে, কঠীয়া পাৰিলে কি হ'ব, কঠীয়া ডাঙৰ হৈ গৈছে। এতিয়া ৰুবলৈ ঠাই নাই, ৰুবলৈ ঠাই আছে কিন্তু পানী নাই। পানী নহ'লেতো খেতি ৰুব নোৱাৰি বা বোকা ৰুব নোৱাৰি। গতিকে পানী নোহোৱাৰ কাৰণে ডাঙৰ সমস্যাত ভুগিব লগা হৈছে। যিবোৰ পথাৰ লাহি শালি ধানেৰে উপচি থাকে, যিবোৰ পথাৰত আঘোণ মাহত সোণালী ধানে হাঁহি থাকে, সেইবোৰ পথাৰ এইবাৰ কিন্তু আঘোণ মাহত সোণালী ধানে হাঁহি নাথাকিব। সেইবোৰ পথাৰ অহাবাৰ আঘোণ মাহত হয়তো ঘাঁহ বনে ভৰি থাকিব। কাৰণ এইবাৰ পানী নাই আমাৰ ঢকুৱাখানাত। পানী নোহোৱাৰ কাৰণে হয়তো অহা আঘোণ মাহটো আমাৰ বাবে হয়তো কঙালী হৈ পৰিবও পাৰে। এনেকুৱা এটা পৰিস্থিতি আহিছে, যিটো পৰিস্থিতিত নেকি আমি কঙালী আঘোণ পালন কৰিবলগীয়াও হ'ব পাৰে। যদি শেহতীয়াকৈ বতৰে কিবা সুবিধা দিয়ে নাজানো, এই শাওণ মাহত হয়তো শেহতীয়াকৈ বতৰে কিছু সুবিধা
দিবও পাৰে। যদি দিয়ে তেতিয়া শেহতীয়াকৈ হ'লেও খেতিয়ক শ্ৰেণী ৰাইজে গোজা মাৰিব পাৰিব। 2 বিঘা 4 বিঘা কৰিব পাৰিলেও আপোনাৰ আঘোণ মাহত পথাৰৰ পৰা দুদাঙৰি আনিব পাৰিব। দাৱনীয়ে কাঁচিখন লৈ ধাননিত কাঁচি লগাব পাৰিব যদি বতৰে সুবিধা দিয়ে। মই যি দেখিছোঁ বৰ্তমান আজি তাৰিখলৈকে কোনো ধৰণৰ পানীৰ খা খবৰ নাই। এয়া চাওক, যিবিলাক পথাৰ সেইবিলাক পথাৰত পানী থাকে এককাল, সেই পানীত বাওবিলাক ওখ হৈ থাকে, কিমান ভাল লাগে। এতিয়া এই বাও ঠাইত চাওক আপুনি কহুৱা বিৰিণা গজি আছে, বিস্তীৰ্ণ এলেকা চাওক, কহুৱা বিৰিণাই হাবি জংঘল হৈ গোটেই পথাৰখন ভৰি আছে। ইয়াত আৰু যদি পানী হয় তেতিয়াহে বাওবিলাক ঠন ধৰি উঠিব। যদি পানী নহয় তেতিয়া বাওবিলাক হাবিয়ে হেঁচা মাৰি ধৰিব। সেয়েহে আমি আশা ৰাখিছোঁ শেহতীয়াকৈ হ'লেও বতৰে যদি সুবিধা দিয়ে খেতিয়ক ৰাইজে অকণমান খেতি কৰিবলৈ সুবিধা পাব। আৰু খেতিয়ক ৰাইজে যদি খেতি কৰিব পাৰে তেতিয়াহে আমাৰ নিচিনা মানুহৰ সুবিধা হ'ব। খেতিয়কে খেতি নকৰিলে আমাৰ দৰে মানুহৰ ভয়ানক বিপদ আহিব। আশা ৰাখিছোঁ যাতে বতৰে কিছু সুবিধা দিব আৰু ৰাইজেও শেহতীয়াকৈ হ'লেও অকণমান খেতি পথাৰ কৰিব পাৰিব বুলি আমি আশা ৰাখিছোঁ। তাকে যদি নহয় তেতিয়া কিন্তু খেতিয়ক শ্ৰেণীৰ লগতে আমাৰো দুৰ্ভোগ বিপদৰ সন্মুখীন হোৱা আশাই বেছি থাকে। কাৰণ খাদ্য সামগ্ৰীৰ দাম বাঢ়িব, খাদ্য সামগ্ৰীৰ দাম বাঢ়িলে আমিতো দামতে কিনি খাব লাগিব। যদি খেতিয়কে খেতি কৰিব নোৱাৰে তেতিয়া নিশ্চয় খাদ্য সামগ্ৰী আকাশলংঘী দাম হ'ব, আৰু আকাশলংঘী দাম হ'লে আমাৰ কিছু সমস্যা হ'ব। সেয়েহে আশা ৰাখিলোঁ বতৰে সুবিধা দিয়ক, খেতিয়কসকলে কিছু খেতি কৰক আৰু নিজৰ পৰিয়াল চলাই নিয়ক। ধন্যবাদ।